ৰাজু বসুমতাৰীৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰি অপপ্ৰচাৰৰ অভিযোগ বিজনীৰ জয়ন্ত দেৱনাথৰ এজাহাৰ প্ৰয়াত জীৱানন্দ ৰাজু বসুমতাৰীৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে নিজৰ নাম জড়িত কৰি সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিজনীৰ জয়ন্ত দেৱনাথে শনিবাৰে বিজনী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জয়ন্ত দেৱনাথে অভিযোগ কৰে যে অভিযুক্ত অমৃত চৰকাৰৰ সৈতে মুখমণ্ডলৰ সাদৃশ্য থকাৰ বাবে একাংশ সামাজিক মাধ্যমত তেওঁৰ এখন পুৰণি আলোকচিত্ৰ প্ৰচাৰ কৰি সেইক ঘটনাটোৰ সৈতে জড়িত বুলি ভ্ৰান্ত আৰু ভিত্তিহীন প্ৰচাৰ চলোৱা হৈছে সামাজিক মাধ্যমত প্ৰচাৰিত এখন ফটোত বিজনী সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দেৰ সৈতে জয়ন্ত দেৱনাথক একেলগে দেখা যায় সেই আলোকচিত্ৰক ভিত্তি কৰি তেওঁক হত্যাকাণ্ডৰ সৈতে জড়িত বুলি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা হৈছে বুলি তেওঁ দাবী কৰে এই সন্দৰ্ভত বিজনী আৰক্ষী থানাত আনুষ্ঠানিক এজাহাৰ দাখিল কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি জয়ন্ত দেৱনাথে কয় যে তেওঁ এই ঘটনাৰ সৈতে কোনো ধৰণে জড়িত নহয় সামাজিক মাধ্যমত তেওঁৰ সুনাম ক্ষুণ্ণ কৰাৰ উদ্দেশ্যেৰে মিছা তথ্য আৰু বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱা হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে তেওঁ আৰক্ষীক বিষয়টোৰ নিৰপেক্ষ তদন্ত কৰি অপপ্ৰচাৰ চলোৱা আৰু ভুৱা তথ্য প্ৰচাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় লগতে সত্যতা নিশ্চিত নকৰাকৈ কোনো ব্যক্তিৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ নকৰিবলৈও জনসাধাৰণক আহ্বান জনায় নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 যোৱা 29 তাৰিখত জীৱানন্দ বসুমতাৰী নামৰ এজন ব্যক্তিক নিৰ্মূলভাৱে হত্যা কৰা হয় এই হত্যাকাৰীসকলক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ লগতে সিহঁতক ফাঁচি যদি হয় সেইটোৰ কাৰণে আমি দাবী জনাইছোঁ আৰু জীৱানন্দ বসুমতাৰী নামৰ যিটো ব্যক্তি আছে তাৰ আত্মাটো যদি শান্তি পায় তাৰ কাৰণে আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু লগতে মোৰ নাম জয়ন্ত দেৱনাথ লগতে মই এইটো ক'ব বিচাৰিছোঁ অমৃত চৰকাৰ নামৰ যিটো কালপিট আছে কালপিটৰ কালপিটজনৰ লগত মোৰ এটা ফটো কি কেনেকৈ মিলাইছে এইটো নাজানো আমাৰ বিধায়কৰ লগত এটা ফটো দি দুষ্কৃতিকাৰীয়ে কোনোবা কি ফেচবুকৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে আমাৰ বিধায়কৰ নামৰ কি মানহানি কৰি আছে আৰু মোৰতো হৈয়ে আছে এইটো আমি কেনেকৈ কিবা কিবি হ'বও পাৰে বৰ্তমান মানুহৰ মাইণ্ডছেটটো বহুত বেলেগ হৈ আছে আমাৰ বিজনেছ সমষ্টিত এইটোৰ কাৰণে কি ছ'চিয়েল মিডিয়াত যিবিলাক অপপ্ৰচাৰ কৰি আছে আমাৰ বিধায়কৰ নাম লগতে মোৰ নাম এইটো মানহানি কৰি আছে সিহঁতক আমি বিজনী থানাত গৈ দুজনৰ দুটা ফেচবুক প্ৰফাইলৰ নামত আমি এজাহাৰ কৰিছোঁ আৰু আমাৰ এইচডিঅ মহোদয়ে কৈছে যে সোনকালে এইটোৰ বিহিত ব্যৱস্থা কৰিব বুলি আমিও সেইটো দাবী জনাই আহিছোঁ আৰু কি এইটো কি কৰি আছে আমাৰ জাতিগত এটা কি হিংসাত্মক এটা পৰিস্থিতি কৰিব বিচাৰিছে বৰ্তমান ছ'চিয়েল মিডিয়াৰ যোগেদি এইটোৰ কাৰণে আমি প্ৰশাসনক কওঁ অতি সোনকালে যিবিলাকে পোষ্ট কৰিছে অপপ্ৰচাৰ কৰি আছে মোৰ লগতে আমাৰ সন্মানীয় বিজনীৰ বিধায়ক আৰু অপপ্ৰচাৰ কৰি আছে সেইটো যদি অতি সোনকালে যিবিলাকে পোষ্ট কৰিছে আৰু এনেকা সমাজখন বিশৃংখল কৰিব বিচাৰি আছে সিহঁতক অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি দি এনেকৈ যদি পৰৱৰ্তী কালত নকৰে তাৰ কাৰণে আমি আৰক্ষী মহোদয় আৰু লগতে প্ৰশাসনৰ ওপৰত আবেদন জনাইছোঁ যেহেতু আপনি কৈছে যে দুজন প্রোফাইল কোন আছে এনেতো দুজনৰ নামত আমি দিছোঁ তাৰপিছত আৰু পাইছোঁ যে কেইজনমানে পোষ্ট কৰিছে বস্তুটো আৰু দুজনৰ নামত আমি অলৰেডি বিজনী থানাত গৈ আমি এজাহাৰ দাখিল কৰিছোঁ এটা আছিল শংকৰ বসুমতাৰী নামৰ আৰু এটা আছিল পেজ আছিল সেইটো হ'ল জনতা জনাৰ্দন নামৰ পেজ আছিল এইকেইটাক আমি আৰক্ষীক আবেদন জনাইছোঁ যিহেতু আৰক্ষীয়ে আমাক ভৰসা দিছে যে অতি সোনকালে সিহঁতক এটা বিহিত ব্যৱস্থা কৰিব বুলি